Hi everyone, welcome to Abhishek GS classes. এইটো আমাৰ MCQ series ভিডিঅ হয় য'ত আমি various competitive exams including GK, GS and current affairs sectionৰ PYQs and most expected questions cover কৰোঁ. I hope আপোনালোকে ভিডিঅটো চাই ভাল পাব. আৰু যদি ভিডিঅটো চাই আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅটোক লাইক কৰি দিব and চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব. আৰু এটা কমেন্ট কৰি মোক জনাব যে ভিডিঅটো কেনেকুৱা পালে যাতে মই মোটিভেশ্যন পাই থাকোঁ সিৰিজটো কন্টিনিউ কৰিবলৈ. সো বলক ভিডিঅটো ষ্টাৰ্ট কৰোঁ. আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য বেটেল অফ চৰাইঘাট ৱাজ ফট বিটুইন শৰাইঘাটৰ যুদ্ধখন কাৰ মাজত সংঘটিত হৈছিলে. অপশ্যন এ আহোমছ আৰু ব্ৰিটিছৰ মাজত, অপশ্যন বি আহোমছ এণ্ড মোগলছৰ মাজত, অপশ্যন চি কোচ আৰু মোগলছৰ মাজত আৰু অপশ্যন ডি ব্ৰিটিছ আৰু বাৰ্মিছৰ মাজত. শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আহোমছ এণ্ড মোগলছৰ মাজত. শৰাইঘাট যুদ্ধখন 1671ত সংঘটিত হৈছিলে মোগল আৰু আহোমৰ মাজত. আহোম সেনাবাহিনীক নেতৃত্ব দিছিলে লাচিত বৰফুকনে আৰু মোগলক নেতৃত্ব দিছিলে ৰাম সিঙে. মনত ৰাখিব আহোম লোকসকলে 1228 চনত অসমত প্ৰৱেশ কৰিছিল. তাই ৰাজকুমাৰ চাওলুং চুকাফাৰ নেতৃত্বত তেওঁলোকে মংমাৰ পৰা পাটকাই পৰ্বতমালা পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰি আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল. আজিৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে উইচ এমং দ্য ফলোয়িং গেছেছ ইজ মেইনলি ৰেছপনচিবল ফৰ গ্ল'বেল ৱাৰ্মিং. নিম্নলিখিত কোনটো গেছ মূলতঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী হয়. অপশ্যন এ অক্সিজেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড আৰু অপশ্যন ডি হিলিয়াম. শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বন ডাই অক্সাইড. কাৰ্বন ডাই অক্সাইড হৈছে গোলকীয় উষ্ণতাৰ বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগোৱা প্ৰধান গ্ৰীণহাউচ গেছ. ইয়াৰ উৎসটো মনত ৰাখিব ডেট ইজ চ'ৰ্চেছ জীৱাশ্ম ইন্ধনৰ লগতে বনাঞ্চলৰ ধ্বংসকৰণ. গ্ৰীণহাউচ গেছ হৈছে এবিধ এটমছফেৰিক গেছ ডেট মিনছ বায়ুমণ্ডলীয় গেছ যিবোৰে ইনফ্ৰাৰেড ৰেডিয়েশ্যন ডেট ইজ বিকিৰণক কি কৰিব পাৰে এবজৰ্বো কৰিব পাৰে লগতে ইমিটো কৰিব পাৰে আৰু যাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত তাপ আবদ্ধ হৈ থাকে. আৰু লগতে কিছুমান ডেট মিনছ গ্ৰীণহাউচ গেছৰ নাম মনত ৰাখিব যেনেকুৱাকৈ মিথেন CH4, নাইট্ৰাছ অক্সাইড N2O, ফ্ল'ৰিনেটেড গেছেছ যেনেকুৱাকৈ হাইড্ৰ'ফ্ল'ৰ'কাৰ্বনছ HFC, পাৰফ্ল'ৰ'কাৰ্বনছ PFC আৰু লগতে ছালফাৰ হেক্সাফ্ল'ৰাইড SF6. আজিৰ আমাৰ থাৰ্ড কুৱেশ্যনটো হৈছে উইচ কনষ্টিটিউচনেল বডি কণ্ডাক্টছ দ্য APSC এক্সামিনেশ্যন. কোনটো সাংবিধানিক সংস্থাই APSC পৰীক্ষা অনুষ্ঠিত কৰে. অপশ্যন এ SSC ডেট ইজ ষ্টাফ চিলেকশ্যন কমিশ্যন, অপশ্যন বি UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, অপশ্যন চি APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন আৰু অপশ্যন ডি ষ্টেট চিলেকশ্যন বৰ্ড SSB. শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন. অসম ৰাজহুৱা সেৱা আয়োগক মনত ৰাখিব সংবিধানৰ 315 নং অনুচ্ছেদ ডেট ইজ আৰ্টিকল 315 আণ্ডাৰত স্থাপিত কৰা হৈছিলে. অসম ৰাজহুৱা সেৱা আয়োগ হৈছে সমগ্ৰ অসমত অসামৰিক সেৱা আৰু চাকৰিৰ ডেট ইজ চৰকাৰী চাকৰিৰ বাবে প্ৰাৰ্থী নিযুক্তিৰ বাবে দায়বদ্ধ প্ৰদান এটা ৰাজ্যিক সংস্থা হয় যাক স্থাপিত কৰা হৈছিলে 1937ত 1 এপ্ৰিল তাৰিখে. ইয়াৰ মুখ্য কাৰ্যালয় হৈছে গুৱাহাটীৰ খানাপাৰাত. আৰু লগতে মনত ৰাখিব আনন্দৰাম বৰুৱা অসমৰ প্ৰথম ভাৰতীয় অসামৰিক সেৱা বিষয়া আছিলে. ডেট ইজ হি ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান চিভিল ছাৰ্ভিচেছ অফিচাৰ ফ্ৰম আছাম. আজিৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে এডভান্টেজ আছাম 2.0 ইজ ৰিলেটেড টু ডেট ইজ এডভান্টেজ অসম 2.0 কাৰ সৈতে সম্পৰ্কিত হয়. অপশ্যন এ এগ্ৰিকালচাৰ মিছন, অপশ্যন বি গ্ল'বেল ইনভেষ্টমেণ্ট ছামিট, অপশ্যন চি আছাম পুলিচ ৰিক্ৰুটমেণ্ট আৰু অপশ্যন ডি ফ্লাড মেনেজমেণ্ট স্কিম. শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ল'বেল ইনভেষ্টমেণ্ট ছামিট ডেট ইজ বিশ্ব বিনিয়োগ সন্মিলন. এডভান্টেজ আছাম 2.0 হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইনভেষ্টাৰ্ছবিলাকক অসমলৈ আকৰ্ষিত কৰাৰ বাবে আয়োজিত এক গুৰুত্বপূৰ্ণ বিনিয়োগ সন্মিলন হয়. ইয়াৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহ হৈছে আন্তঃগাঁথনি, পৰ্যটন, শক্তি আৰু প্ৰযুক্তিবিদ্যা. মনত ৰাখিব 2025-26 বিত্তীয় বছৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ডেট ইজ GSDP গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আছিলে অলমষ্ট 7.41 লাখ কৰোৰ. আৰু লগতে আমাৰ অসমৰ জনমূৰি আয় আছিলে অলমষ্ট ডেট ইজ পাৰ কেপিটা ইনকাম আছিলে 1.8 লাখ. আৰু এটা কথা মনত ৰাখিব অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদনকাৰী ৰাজ্য. ডেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন ইণ্ডিয়া. আজিৰ 5th কুৱেশ্যনটো হৈছে উইচ ভিটামিন ইজ মেইনলি প্ৰডিউচ ইন দ্য হিউমেন বডি ৱেন এক্সপ'জ টু ছানলাইট. সূৰ্যৰ পোহৰৰ সংস্পৰ্শত অহাৰ সময়ত মানুহৰ শৰীৰত প্ৰধানকৈ কোনটো ভিটামিন উৎপন্ন হয়. অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন B12, অপশ্যন চি ভিটামিন চি আৰু অপশ্যন ডি ভিটামিন ডি. শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন ডি. সূৰ্যৰ পোহৰ বিশেষকৈ যোনটো অতি বেঙুনীয়া ৰশ্মি আছে ডেট ইজ আল্ট্ৰাভায়লেট ৰেডিয়েশ্যন সেইটো যেতিয়া হিউমেন বডিৰ টাচত আহে তেতিয়াহে ভিটামিন ডি উৎপন্ন হয়. আৰু মনত ৰাখিব এইটো ভিটামিনৰ ডেফিচিয়েঞ্চি হ'লে বাচ্চাবিলাকৰ দেহত ৰিকেট বেমাৰ ধৰা পৰে. এতিয়া লগতে কিছুমান ভিটামিনছ আৰু তাৰ ডেফিচিয়েঞ্চি হ'লে কিছুমান বেমাৰো এক্সামত কুৱেশ্যনছ আহি থাকে তো সেইবোৰ মনত ৰাখিব যেনেকুৱাকৈ ভিটামিন এ যোনটোক আমি ৰেটিনেল বুলি কওঁ যোনটোৰ প্ৰব্লেম হ'লে আমাৰ নাইট ব্লাইণ্ডনেছ ইছ্যুটো ধৰা পৰে. ভিটামিন B1 ডেট ইজ থায়ামিন সেইটো ইছ্যুজ হ'লে আমাৰ বেৰি ৰোগ ধৰা পৰে. ভিটামিন চি যাক আমি
এছকৰ্বিক এচিড বুলি কওঁ সেইটোৰ ডেফিচিয়েঞ্চি হ'লে আমাৰ স্কাৰ্বি বেমাৰ ধৰা পৰে ছেইম তেনেকুৱাকৈ ভিটামিন ডি যোনটো আমি অলৰেডি ক'লোঁ কালচিফেৰল সেইটো হ'লে আমাৰ ৰিকেট বেমাৰত বাচ্চাবিলাকে আক্ৰান্ত হয় আৰু অস্থিঅ'মেলেছিয়া এইটো এডাল্টছ মানুহবিলাকৰ হয় লগতে ভিটামিন ই ডেফিচিয়েঞ্চি এটি ষ্ট'ক'ফেৰলৰ ডেফিচিয়েঞ্চি হ'লে আমাৰ এনিমিয়া লগতে নিউৰলজিকেল ইছ্যুছত ধৰা পৰে আৰু লাষ্ট মনত ৰাখিব ভিটামিন কে যোনটোক আমি ফাইলোগুইনান বুলি কওঁ যোনটো ইছ্যুছ হ'লে আমাৰ এক্সেচিভ ব্লিডিং হ'ব পাৰে লগতে পুৰ ব্লাড ক্লটিঙো হ'ব পাৰে আই হোপ এই ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ পাইছে দেখা হ'ব নেক্সট ভিডিঅ' তেতিয়ালৈ ষ্টে হাংগ্ৰি ষ্টে ফুলিছ জয় হিন্দ